নমস্কাৰ বৰ্তমান মই উপস্থিত আছোঁ আমাৰ বকতা অঞ্চলৰ বিখ্যাত এজন বাঁহ শিল্পী মোহন শইকীয়াদেৱৰ ঘৰত আৰু তেখেতৰ ঘৰত খুব ধুনীয়া কিছুমান বস্তু বনাই থকা হৈছে আৰু আপোনালোকক তাকে অলপমান দেখুৱাইছোঁ। তো পোনপ্ৰথমে সোমাই এখন খুব ধুনীয়া বাঁহৰ গেট নিৰ্মাণ কৰিছে এখেতে আৰু এয়া হৈছে আমাৰ মোহন শইকীয়াদেৱ। এই তলফালৰ পৰা দেখিলে গম পাব এইখিনি গোটেইখিনি বাঁহ আৰু এনেধৰণেৰে গেটখনত ফিটিং কৰা হৈছে আৰু ওপৰৰ ফালৰ পৰা বৰ্তমান ওপৰত কি দিছে এইটো পেলনীয়া কাপোৰ আৰু চিমেণ্টৰ ঘোলা সেইটো কৰি পেলাই ৰখনি কৰি দিছে। এয়া চাওক কিমান ধুনীয়াকৈ এটা ইউনিক ষ্টাইল হৈছে আৰু ভিতৰলৈ যদি আমি সোমাওঁ ইয়াত নতুন বস্তু এটা বনাইছে। বৰ্তমান এইটো কি বনোৱা হৈছে? বৰ্ড এখন বনাই দিছোঁ। এখন চালি আছিলে, চালিখন ঢাক খোৱাকৈ বৰ্ড এখন বনাইছোঁ। তেতিয়া ইফালে চালি আছে নে ঘৰ আছে ধৰিব নোৱাৰিব আৰু ইয়াতে মোৰ অনুষ্ঠানটোৰ নামটো ডাঙৰ ডাঙৰ আখৰে লিখিম, ৰিডিং এখন দি দিম। তেতিয়া বাঁহৰ যে কাম কৰিছোঁ বাঁহৰ লগত সম্বন্ধদায়কভাৱে সজাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়াকৈ গোটেই কামখিনি কৰি থকা হৈছে আৰু এইফালে চাওক মোৰ পাছফালে গোটেই কাম চলি আছে আৰু ভিতৰৰ ফালে যদি আমি চাওঁ এনেধৰণৰ এটা দৃশ্য হৈ আছে। বৰ্তমান কাম চলি আছে, বস্তুখিনি চিজিল লাগিলে আৰু ধুনীয়া হ'ব। এয়া তেতিয়াহ'লে আজিলৈ ইমানেই, ধন্যবাদ জনাইছোঁ।